নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে 2026ৰ বিএডৰ এন্ট্ৰেন্সৰ উপযোগী হোৱাকৈ মোষ্ট এক্সপেক্টেড মই কেইটামান আপোনালোকৰ কাৰণে কুৱেশ্যন আনিছোঁ আৰু এই ভিডিঅ'টো শেষত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে কিমানটাৰ আপোনাৰ শুদ্ধ হৈছে ঠিক আছে তেতিয়াহ'লে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াতে এক নম্বৰতে সুধিছে হু ৱাজ অনাৰ্ড উইথ দ্য শিল্পী সাধনা এৱাৰ্ড 2026 গতিকে শিল্পী সাধনা বঁটা 2026ৰ সেই যিটো বঁটা সেই বঁটাটো কোনে লাভ কৰিবলৈ সক্ষম হৈছিল অপশ্যন এ দিয়া আছে ভূপেন হাজৰিকা নেকি ভূপেন হাজৰিকা শুদ্ধতৰ নহয় অপশ্যন বি দিয়া আছে যতীন গোস্বামী নেকি যতীন গোস্বামীও শুদ্ধতৰ নহয় অপশ্যন চি দিয়া আছে ভৱকান্ত শইকীয়া ইয়েছ ভৱকান্ত শইকীয়াই 2026ৰ শিল্পী সাধনা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে একৰ্ডিং টু দ্য নেশ্যনেল এডুকেশ্যন পলিচি 2020 which of the following best reflects the purpose of introducing the 5+3+3+4 curricular structure এতিয়া ইয়াতে এক নম্বৰতে দিয়া হৈছে to reduce the total year of schooling গতিকে total year of যিটো schooling সেই স্কুলিঙৰ সেই সময়সীমাটো একচুয়ালি ৰিডিউস কৰাৰ উদ্দেশ্য আছিল নেকি এটো ইয়াতে শুদ্ধ উত্তৰ নহয় এটো পাৰপ'জ নাছিল অপশ্যন বি দিয়া আছে টু ইনক্ৰিজ বোৰ্ড এক্সামিনেশ্যন এট এভৰি ষ্টেজ একচুৱেলি এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন চি দি আছে টু এলাইন স্কুল এডুকেশ্যন উইথ চিলড্ৰেনছ কগনিটিভ এণ্ড ডেভেলপমেণ্টেল ষ্টেজেছ য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 3 ইয়াতে দিয়া হৈছে দ্য নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ স্কুল এডুকেশ্যন 2023 primarily emphasizes which assessment approach গতিকে NCF যি 2023 এই 2023 এ primarily কোনটো assessment approach তেওঁলোকে লোৱাৰ কথা কয় এতিয়া ইয়াতে এক নম্বৰতে দিয়া হৈ আছে এনুৱেল এক্সামিনেশ্যন অনলি নেকি এটো শুদ্ধতৰ নহয় অপশ্যন বি দিয়া আছে ৰেংকিং ষ্টুডেণ্টছ থ্ৰু ষ্টেণ্ডাৰ্ডাইজ টেষ্ট নেকি শুদ্ধতৰ নহয় অপশ্যন চি দিয়া আছে কণ্টিনিউৱাছ এছেছমেণ্ট বেছ অনলি অন এটেণ্ডেঞ্চ অকল এটেণ্ডেঞ্চৰ ওপৰত নহয় দেই গতিকে অপশ্যন ডি টো ডেফিনেটলি ইয়াতে শুদ্ধতৰ হ'ব ইয়াতে দিয়া হৈছে কম্পিটেন্সি বেছ এছেছমেণ্ট ফ'কাছিং অন লাৰ্ণিং আউটকামছ গতিকে ইয়াতে অপশ্যন ডি টো শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোইং ইজ নট এ মেজৰ অবজেক্টিভ অফ দ্য নিপুণ ভাৰত মিছন গতিকে যি নিপুণ ভাৰত মিছন আমি বহুতবাৰ ডিছকাছ কৰিছোঁ এই নিপুণ ভাৰত মিছনৰ তলৰ কোনটো এটা মেজৰ অবজেক্টিভ নহয় বুলি ইয়াতে সুধিছে ইয়াতে অপশ্যন এ দিয়া হৈছে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি বাই গ্ৰেড 3 এটোতো হয় এটো আমি গম পাওঁৱে অপশ্যন বি দিয়া হৈছে ইউনিভাৰ্চেল ডিজিটেল এডুকেশ্যন ইন হায়াৰ এডুকেশ্যন হায়াৰ এডুকেশ্যনত ডিজিটেল এডুকেশ্যনৰ কথা নিপুণ ভাৰত মিছনে কয় নেকি এটো শুদ্ধ উত্তৰ নহয় গতিকে অপশ্যন বি ইয়াতে হ'ব কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে আণ্ডাৰ দ্য ৰাইট টু এডুকেশ্যন এক্ট 2009 the 25% reservation in private unaided schools is applicable mainly to ইয়াতে অপশ্যন এ দিয়া হৈছে all students regardless of income এটো শুদ্ধতৰ নহয় অপশ্যন বি দিয়া হৈছে ষ্টুডেণ্টছ ফ্ৰম ৰুৰেল এৰিয়া অনলি নেকি এটো ইয়াতে শুদ্ধতৰ নহয় অপশ্যন চি দিয়া হৈছে চিলড্ৰেন বিলংগিং টু ইকনমিকেলি উইকাৰ ছেকশ্যনছ এণ্ড ডিসএডভান্টেজ গ্ৰুপ গতিকে আমাৰ যিখিনি ল'ৰা ছোৱালী একচুৱেলি ইকনমিকেলি উইকাৰ ছেকশ্যনৰ পৰা বিলং কৰে বা আপোনাৰ ডিসএডভান্টেজ গ্ৰুপৰ পৰা বিলং কৰে তেওঁলোকৰ কাৰণে 25% সিট ৰিজাৰ্ভেশ্যন কৰাৰ কথা কয় আমাৰ আৰটি এক্ট 2009 গতিকে এটো মনত ৰাখিব আৰু এই যেটো প্ৰশ্ন এটো একচুৱেলি এবাৰ গুৱাহাটী বিশ্ববিদ্যালয় 2026ৰ বিএডৰ এন্ট্ৰেন্সত আহিছে আৰু মই যি মক পেপাৰ সেই মক পেপাৰটো একচুৱেলি আপোনালোকক মই এটো কোৱেশ্যন দিছিলো গতিকে আপোনালোকে সাকে কৰিব পাৰিছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে which of the following best represents the concept of equity in the context of NEP 2020 ইয়াতে অপশ্যন এ দিয়া হৈছে providing identical resources to every learner নেকি গতিকে সকলো লাৰ্ণাৰকে সমান পৰিমাণে ৰিসোৰ্স লাৰ্নিং ৰিসোৰ্স একচুৱেলি প্ৰভাইড কৰাটোকে বুজায় নেকি এই ইকুইটিয়ে according to NEP 2020 ঠিক আছে এটো ইয়াতে শুদ্ধতৰ নহয়
অপশ্যন বিত দিয়া হৈছে প্ৰভাইডিং এডিশ্যনেল ছাপৰ্ট একৰ্ডিং টু লাৰ্ণাৰ্ছ ডিফাৰেণ্ট নিডছ য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ কাৰণ প্ৰত্যেক লাৰ্ণাৰে একচুৱেলি নিডছসমূহ বেলেগ বেলেগ গতিকে সেই নিডছৰ ওপৰত একচুৱেলি কাম কৰাটো প্ৰয়োজন ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য পৰখ হেজ বিন এষ্টাব্লিছ মেইনলি টু গতিকে পৰখ কিয় একচুৱেলি এষ্টাব্লিছ কৰা হৈছিল আৰু ইয়াতে যিটো ফুল ফৰ্মটো ন এই ফুল ফৰ্মটো আপোনালোকে মনত ৰাখিব কাৰণ ইয়াৰ পৰা এইবাৰ যি 2026ৰ শিৱসাগৰ বিশ্ববিদ্যালয় কুৱেশ্যন মানে তাতে দেখা পোৱা গৈছে মানে শিৱসাগৰ বিশ্ববিদ্যালয় কুৱেশ্যন পেপাৰত গতিকে আপোনালোকে এই ফুল ফৰ্মটো কিন্তু মনত ৰাখি যাব দেই গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ষ্টেণ্ডাৰ্ডাইজ এণ্ড ইম্প্ৰুভ স্কুল এছেছমেণ্ট প্ৰেক্টিচেছ এক্ৰছ ইণ্ডিয়া এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে হুইচ কনষ্টিটিউশ্যনেল প্ৰভিজন ফৰ্মছ দ্য বেচিক অফ দ্য ৰাইট টু এডুকেশ্যন এজ এ ফাণ্ডামেণ্টেল ৰাইট গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 21A ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 9 ইয়াতে সুধিছে NEP 2020 proposes the establishment of the National Education Technology Forum mainly to ইয়াতে শুদ্ধ উত্তৰটো হৈছে প্ৰমোট দ্য ইফেক্টিভ ইউজ অফ টেকন'লজি ইন টিচিং লাৰ্ণিং এছেছমেণ্ট এণ্ড এডমিনিষ্ট্ৰেশ্যন ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য টাৰ্ম মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন ইন NEP 2020 মেইনলি ৰেফাৰ্ছ টু গতিকে NEP 2020ত যি মাল্টিডিচিপ্লিনাৰী এডুকেশ্যনৰ কথা উল্লেখ আছে সেই মাল্টিডিচিপ্লিনাৰী এডুকেশ্যনে একচুৱেলি কি বুজায় অপশ্যন এ দিয়া হৈছে ৰেষ্ট্ৰিক্টিং ষ্টুডেণ্টছ টু ওৱান স্পেচিয়েলাইজেশ্যন নেকি এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া হৈছে কম্বাইনিং একাডেমিক ডিচিপ্লিনছ উইথ ফ্লেক্সিবিলিটি ইন ছাবজেক্ট চইচ য়েছ NEP 2020 ফ্লেক্সিবিলিটিৰ কথা কয় মানে ষ্টুডেণ্টৰ যিখিনি তেওঁলোকৰ ইচ্ছা আছে যিটো ছাবজেক্টত তেওঁ ভাল পায় সেই তেওঁ নিজৰ ইচ্ছা অনুসৰি মানে তেওঁ সেই ছাবজেক্টসমূহ তেওঁ চুজ কৰিব পাৰিব গতিকে ইয়াতে সম্পূৰ্ণ ফ্লেক্সিবিলিটি আছে আগৰ যি ৰিজিড ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো একচুৱেলি বৰ্তমান নাই আৰু যিটো NEP 2020 একচুৱেলি বৰ্তমান আনি দিয়ে এডুকেশ্যন ছিষ্টেমৰ ক্ষেত্ৰত এটা ধুনীয়া ফ্লেক্সিবিলিটি দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য মষ্ট ছিগনিফিকেণ্ট চেলেঞ্জ ইন ইমপ্লিমেণ্টিং কম্পিটেঞ্চি বেছড এডুকেশ্যন ইন ইণ্ডিয়া গতিকে আমাৰ ভাৰতবৰ্ষত কম্পিটেঞ্চি বেছড এডুকেশ্যন একচুৱেলি ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত কোনটো আটাইতকৈ একচুৱেলি মেজৰ চেলেঞ্জে দেখা দিয়ে ইয়াতে অপশ্যন এ দিয়া হৈছে এভেইলেবিলিটি অফ টেক্সট বুকছ অনলি নেকি এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া হৈছে এক্সেছিভ প্লেগ্ৰাউণ্ড ফেচিলিটিছ নেকি এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন চিত দিয়া হৈছে টিচাৰ্ছ প্ৰিপেয়াৰ্ডনেছ এণ্ড এপ্ৰপ্ৰিয়েট এছেছমেণ্ট প্ৰেক্টিচেছ য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফিস্কেল ডেফিচিট অফ দ্য গভৰ্ণমেণ্ট ৰেফাৰ্ছ টু গতিকে গভৰ্ণমেণ্টৰ যি ফিস্কেল ডেফিচিট এইটো একচুৱেলি এটা ইকনমিৰ কুৱেশ্যন হয় গতিকে এই ফিস্কেল ডেফিচিটে কি বুজায় টোটেল ৰেভিনিউ মাইনাছ টোটেল এক্সপেণ্ডিচাৰ নেকি এইটো ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া হৈছে টোটেল এক্সপেণ্ডিচাৰ মাইনাছ ৰেভিনিউ ৰিচিট প্লাছ নন ডেপ্ট কেপিটেল ৰিচিট য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ আৰু আমাৰ ভাৰতবৰ্ষৰ 2026-27 যিটো ফাইনেন্সিয়েল ইয়েৰ এই ফাইনেন্সিয়েল ইয়েৰৰ যিটো ফিস্কেল ডেফিচিট এই ফিস্কেল ডেফিচিটৰ এমাউণ্টটো হৈছে 4.3% অফ GDP আমি এনেকৈ মানে আপোনাৰ যদিও ষ্টেটিক বস্তুখিনি পঢ়োঁ এনেকৈ কাৰেণ্ট এফেয়াৰ্ছৰ লগত আমি লিংক কৰি পঢ়ি গ'লে একচুৱেলি ভাল হয় ঠিক আছে গতিকে এইটো আপোনালোকে মনত ৰাখিব দেই এইখিনিতে মই আপোনালোকক এটা কথা জনাব বিচাৰোঁ আপুনি এই বৰ্ষত যদি ভট্টদেৱ বিশ্ববিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয় বিএডৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে আছে 169 ৰুপিজত মক পেপাৰ আছে এই মক পেপাৰখিনিৰ পৰা আপোনালোকৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেঞ্চত 16টাকৈ কুৱেশ্যন কমন পৰিছে তাৰপিছত আপোনালোকৰ কাৰণে আছে যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই বুক এই ই বুকখনৰ পৰা গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ একচুৱেলি গুৱাহাটী বিশ্ববিদ্যালয়ত কমন পৰিছে লগতে DLEDৰ এণ্ট্ৰেঞ্চতো লগতে আপোনালোকৰ কাৰণে আছে টিচিং এপ্টিটিউডৰ এখন ই বুক আৰু এই গোটেইখিনি যদি আপোনালোকে লয় তেতিয়াহ'লে আপোনালোকক এক্সট্ৰাকৈ ফ্ৰী কৰি দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ নোটছ মেথছৰ ওপৰত থকা নোটছ আৰু NEPৰ ওপৰত থকা নোটছ গতিকে আপোনালোকে যদি এইখিনি ল'ব বিচাৰে এই যিটো নাম্বাৰ দেখিছে এই নাম্বাৰটোত আপোনালোকে 169 ৰুপিজ পে'মেণ্ট কৰিব আৰু পে'মেণ্ট কৰি এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত তাৰ ৰিচিপ্টটো পঠাই দিব আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকসমূহ লাভ কৰিবলৈ সক্ষম হ'ব ঠিক আছে আৰু আপোনালোকে চাই ল'ব পাৰিব এই যিখিনি ষ্টাডি মেটেৰিয়েলছ এইখিনিৰ ওপৰত একচুৱেলি যথেষ্ট পজিটিভ ফিডবেক
আহিছে গতিকে আপুনি ইচ্ছা কৰিলে এইখিনি লৈ ল'ব পাৰিব দেই এতিয়া ইছু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং চেক্টৰছ কণ্ট্ৰিবিউটছ দ্য লাৰ্জেষ্ট শ্বেয়াৰ টু ইণ্ডিয়াছ GDP ইন ৰিচেণ্ট ইয়াৰ্ছ গতিকে ৰিচেণ্ট ইয়াৰ্ছত আমাৰ যি ভাৰতৰ GDP এই GDPৰ ক্ষেত্ৰত আটাইতকৈ বেছিকৈ কোনটো চেক্টৰে একচুৱেলি কণ্ট্ৰিবিউট কৰে ইয়াতে শুদ্ধ উত্তৰ হৈছে ছাৰ্ভিচ চেক্টৰ ঠিক আছে এতিয়া ইছু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য প্ৰাইমেৰী চেক্টৰ অফ দ্য ইকনমি মেইনলি ইনক্লুডছ গতিকে আমাৰ ইকনমিত প্ৰাইমেৰী চেক্টৰত কোনখিনি বস্তু ইনক্লুড হৈ থাকে বেংকিং এণ্ড ইঞ্চুৰেঞ্চ নেকি এইটো ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া হৈছে এগ্ৰিকালচাৰ ফৰেষ্ট্ৰি এণ্ড ফিচিং য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে হু লিড দ্য দাণ্ডি মাৰ্চ অৰ্থাৎ চল সত্যাগ্ৰহ ইয়াতে শুদ্ধ উত্তৰ হৈছে মহাত্মা গান্ধী গতিকে মহাত্মা গান্ধীয়ে দাণ্ডি মাৰ্চত একচুৱেলি লিড লৈছিল আৰু এই দাণ্ডি মাৰ্চ আৰম্ভ হৈছিল অৰ্থাৎ ষ্টাৰ্ট হৈছিল 12 মাৰ্চ 1930 আৰু এই যাত্ৰাটো আৰম্ভ হৈছিল নিয়াৰ সবৰমতী আশ্ৰমৰ পৰা নিয়াৰ সবৰমতী আশ্ৰম নিয়াৰ আহমেদাবাদ এইটো আপোনালোকে মনত ৰাখিব আৰু এই যিটো যাত্ৰা এই যাত্ৰাটো একচুৱেলি এণ্ড হৈছিল 6 এপ্ৰিল 1930 গতিকে 1930 চনৰ 6 এপ্ৰিল তাৰিখে শেষ হয় ঠিক আছে এতিয়া ইছু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য কনচেপ্ট অফ ফাণ্ডামেণ্টেল ডিউটিজ ৱাজ বৰোড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ গতিকে আমাৰ ভাৰতৰ সংবিধানত যি ফাণ্ডামেণ্টেল ডিউটিজৰ কথা উল্লেখ আছে এই ডিউটিজসমূহ কাৰ পৰা একচুৱেলি অৰ্থাৎ কোনখন দেশৰ কনষ্টিটিউশ্যনৰ পৰা বৰো কৰা হয় অপশ্যন এ দিয়া আছে USA নেকি USA ইয়াতে শুদ্ধ উত্তৰ নহয় ইয়াৰ পৰা কি কৰা হৈছিল ফাণ্ডামেণ্টেল ৰাইটছ বৰো কৰা হৈছিল কানাডা নেকি কানাডা নহয় অপশ্যন চি দিয়া আছে ৰাছিয়া আৰু ফৰ্মাৰ USSR হিচাপে জনা গৈছিল য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ আৰু এই যি ফাণ্ডামেণ্টেল ডিউটিসমূহ এই ফাণ্ডামেণ্টেল ডিউটিসমূহ আমাৰ যি ভাৰতৰ সংবিধান সেই ভাৰতৰ সংবিধানৰ আৰ্টিকল 51 উল্লেখ আছে এইখিনি আপোনালোকে মনত ৰাখিব আৰু এই ফাণ্ডামেণ্টেল ডিউটিজ যিহেতু আৰম্ভণিতে আমাৰ ভাৰতৰ সংবিধানত নাছিল কিন্তু পিছত 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1976ৰ জৰিয়তে আমাৰ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হয় আৰু এই ফাণ্ডামেণ্টেল ডিউটিজসমূহ যে অন্তৰ্ভুক্ত কৰা হৈছিল এই ডিউটিজখিনি একচুৱেলি এখন কমিটিৰ ৰিকমেণ্ডৰ অনুসৰি একচুৱেলি অন্তৰ্ভুক্ত কৰা হৈছিল আৰু সেই কমিটিখনৰ নাম হৈছে সোৱন সিং কমিটি সোৱন সিং কমিটি গতিকে এইটো আপোনালোকে ভালকৈ মনত ৰাখিব আৰু একদম লেটেষ্ট যিটো আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ আৰম্ভণিতে যিহেতু 10টা আছিল এই লেটেষ্ট যিটো অৰ্থাৎ 11 নম্বৰটো বৰ্তমান 11টা ফাণ্ডামেণ্টেল ডিউটিজ আছে এই লেটেষ্টটো একচুৱেলি 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 2002ৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হয় আৰু যাৰ জৰিয়তে আমাৰ পেৰেণ্টছে অৰ্থাৎ গাৰ্জেণ্টে যিখিনি নিজৰ ল'ৰা ছোৱালী 6 পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীখিনিক কম্পালচৰিলি মানে স্কুললৈ পঠিয়াব লাগে গতিকে সেইটো আপোনালোকে মনত ৰাখিব ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 17 আৰু 18 এই যিটোটা কুৱেশ্যন দেখিছে এই কুৱেশ্যন দুটা একচুৱেলি মই নকওঁ আপোনালোকৰ কাৰণে হোমৱৰ্ক দিছোঁ গতিকে এইকেইটা আপোনালোকে শুদ্ধ উত্তৰটো কি হয় কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকে এই 16টাৰ ভিতৰত কিমানটা আপোনালোকৰ কাৰেক্ট হৈছে কমেণ্ট ছেকশ্যনত জনাব লগতে আৰু এই 17 আৰু 18 এই দুটা আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ঠিক আছে গতিকে আজিলৈ ইমানে আপুনি যদি ভিডিঅ'টো চাই ভাল পালে ডেফিনেটলি এটা লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে ইম্পৰ্টেণ্ট পাৰ্টসমূহ মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আপুনি ভালে থাকক সুস্থ থাকক আজিলৈ আহিছোঁ ধন্যবাদ